নমস্কাৰ স্বাগতম জনাইছো আকৌ আৰম্ভ হৈছে বান বিভীষিকা এই মুহূৰ্তত 11খন জিলা কবকাইছে বানপানীত আৰু প্ৰায় 2,71,000 লোক বৰ্তমান তেওঁলোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে হেহুটিয়াই বানপানী অৰ্থাৎ বাৰিষা এতিয়া ঘোৰ বাৰিষা অহাৰ পূৰ্বেও এই বানপানীৰ অৱস্থা ইতিমধ্যে জুৰুলা হ'বলৈ আৰম্ভ হৈছে ৰাজ্যখন এফালে কৰোনা ভাইৰাছৰ দৰে এটা মহামাৰীৰ সংহাৰ চলি আছে আৰু তাৰ মাজতে বান বিভীষিকা আহি পৰিছে অৰ্থাৎ কিমান ভয়ানক হ'বলৈ গৈ আছে পৰিস্থিতি কিন্তু আসলতে এই যে বিষয়টো আলোচনা কৰিবলৈ লৈছো যে বান পৰিস্থিতি আৰু বানপানীৰ সমস্যা আলোচনা কৰি হয়তো বহুজন ভাগৰি পৰিছে কিন্তু স্থায়ী সমাধান ক'ত বা স্থায়ী সমাধান আমি কিয় কেতিয়া উলিয়াব পৰা নাই যে বানপানী এটা সমস্যাৰ আমাক এটা স্থায়ী সমাধান লাগে আলোচনা সেই বিষয়টোৰ ওপৰতে লৈ আহিছো স্বাগতম জনাইছো ডিবেট 18 লৈ বানপানী সমস্যা আৰু কিছু সমাধান কেতিয়া কিমান দিনলৈ আৰু ভুগিব লাগিব অসমবাসীয়ে আলোচনা কৰিবলৈ কেবাগৰাকী বিশিষ্ট ব্যক্তি মোৰ হৈতে আছে অনুষ্ঠানৰ প্ৰথমে স্বাগতম জনাইছো অনুষ্ঠানলৈ স্বাগতম জনাইছো দুৰ্গা দাস বড়ো কংগ্ৰেছ নেতা তেখেতক স্বাগতম জনাইছো লক্ষ্য কোঁৱৰ বিজেপি নেতা তেখেতক স্বাগতম জনাইছো বিশ্লেষক হিচাপে আমাৰ হৈতে আছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী তেখেতক স্বাগতম জনাইছো বিশিষ্ট জলসম্পদ অভিযন্তা প্ৰদীপ পূজাৰী ডাঙৰী আমাৰ হৈতে আছে স্বাগতম জনাইছো আৰু আছৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈ আছে ডিব্ৰুগড়ৰ পৰা আপোনাক স্বাগতম জনাইছো প্ৰথমে মই আহিম প্ৰদীপ পূজাৰী ডাঙৰীয়াৰ ওচৰলৈ বানপানী সমস্যা আমি হয়তো কৈ এই কথাষাৰ ভাগৰি পৰিছো কিয় বাৰু স্থায়ী সমাধানটো নুলাই কেতিয়াও আসলতে এই কথাটো বহুত বছৰ ধৰি আলোচনা হৈয়ে আছে মোৰতো মানে মনটো বেয়াই লাগে এই যোৱা মানে আমাৰ অসমৰো এই মানে প্ৰাইভেট চেনেলবিলাক ওলোৱাৰ পিছৰ পৰাও আমি বানপানীৰ সময়ত এই 3 মাহ এনেকৈ বহিয়ে আছো কথা পাতিয়ে আছো বানপানীৰ সমস্যা কেতিয়া সমাধান হ'ব আসলতে এইটো এটা আমাৰ গোটেই বস্তুটো আমাৰ এনেকুৱাকৈ ভবা হয় যে বানপানীৰ সমস্যাটো যেটো হেতু আমি দুটা ভাগতো ভাগ কৰি ল'ব লাগিব এটা হল বান প্ৰতিৰোধ আৰু এটা হল বান সমস্যাৰ সমাধান এটা দীৰ্ঘম্যাদী এটা হ্ৰস্বম্যাদী আসলতে আমাৰ ইয়াত যিবোৰ কথা হৈ আছে মাথাৰি হৈছে স্লুইচ গেট হৈছে কিবা হৈছে এইবোৰ আসলতে হ্ৰস্বম্যাদী শৰ্ট টাৰ্ম সলিউশন আৰু যদি আমি সমস্যাটোৰ সমাধান বিচাৰিব প্ৰতিৰোধমূলক কাম হে আৰু যদি আমি সমস্যাটোৰ সমাধান বিচাৰো তেতিয়াহ'লে আমি যাব লাগিব লং টাৰ্ম সলিউশন বা পার্মানেন্ট সলিউশনৰ কাৰণে এটা লং টাৰ্ম সলিউশন বা পার্মানেন্ট সলিউশন ধৰক এই মাথাৰি দি স্লুইচ গেট বনাই এনেকৈ নহয় আজি গোটেই পৃথিৱীৰ যেটো ওয়াটাৰ ৰিসোৰ্সৰ যেটো কনসেপ্ট জলসম্পদৰ যেটো কনসেপ্ট এনেকৈ এমেন্ডমেন্ট বা এনেকুৱা য'ত বান প্ৰবলেম আছে সকলোতে এটা মোৰ সাইন্টিফিক প্ৰসেস এডপ্ট কৰি কামবিলাক কৰিছে প্ৰথমতে হল কি যে নৈখনলৈ বানপানী কিয় হয় যে আপাৰ কেছমেণ্টত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বেছিকৈ নামি অহা পানীখিনি যিখিনি সেই এক্সেছ পানীখিনি আমাৰ নৈখনৰ জেনেৰেল ফ্ল'তকৈ যিটো এক্সেছ পানী সেইখিনি বানপানী সেই পানীখিনি যেতিয়ালৈকে আহি থাকিব তেতিয়ালৈকে আমাৰ বানপানী হৈ থাকিব সেই বানখিনি আহি থকা পানীখিনি আমাৰ যেতিয়া মাথাউৰিয়ে ধৰি ৰাখিব পাৰিব তেতিয়ালৈকে বান প্ৰতিৰোধ ক্ষমতাটো বান প্ৰতিৰোধৰ ব্যৱস্থাটো সাকসেসফুল আৰু যেতিয়া মাথাউৰিয়ে ধৰি থকাতকৈ বেছি পানী আহি যাব কাৰণ আমি এইটো ক'ব নোৱাৰো যে এই বছৰ ইমানহে বৰষুণ হ'ব অহা বছৰ কিমান হ'ব বা এই বছৰ এইটো দুৰ্যোগ হ'ব অহা বছৰ সেইটো হ'ব কেতিয়াবা ক'ৰবাত প্ৰাকৃতিক দুৰ্যোগ হ'ব ক'ৰবাত কোনোবাই ওপৰত পানী খুলি দিব এইবিলাকতো আমি ক'ব নোৱাৰো তো এই কাৰণে যেতিয়া এই বেছি পানীটো আমি ধৰি ৰখা যিটো ক্ষমতা সেইটোৱে হৈছে বানপানী প্ৰতিৰোধৰ যিটো বানপানী সমস্যাৰ স্থায়ী সমাধানৰ উপায় এইটো আজি বছৰ ধৰি আজি ধৰক 60-70 বছৰ ধৰি বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনা বিভিন্ন ৰিপৰ্ট বনোৱা হৈছে সাৰ্ভে হৈছে টাস্ক ফোৰ্স হৈছে সকলোৱে একমুখে কৈছে যে অসমৰ বানপানী সমস্যাটো স্থায়ী সমাধানৰ কাৰণে ব্ৰহ্মপুত্ৰক যিখিনি ৰিভাৰে কন্ট্ৰিবিউট কৰে সেই নৈখিনি আমি পানীখিনি ক'বাত ভেটা দি ৰাখিবই লাগিব হেতু এটা উপায় সেই উপায়টো কেনেকুৱা হ'ব আমি আলোচনাৰ মাজলৈ আগবাঢ়ি যোৱাৰ লগে লগে সেই কথাখিনি আমি জানিম লক্ষ্য কোৱাৰ কিমান হাজু হৈছে চৰকাৰ কিয়নো এফালে কোভিড-19ৰ মহামাৰী আৰু আনফালে যদিও বা লকডাউনৰ ফলত কিছু হয়তো মথাউৰি মেৰামতিৰ কামকাজখিনি বন্ধ হৈ থাকিল কিন্তু যিখিনি খৰালি কাম কৰিবলগীয়া আছিলে সেইখিনি কিয় হৈ নুঠিল গীতাশ্ৰী এটা কথাটো স্বীকাৰ কৰিবই লাগিব অত্যন্ত এক দুৰ্যোগৰ সময় অসমৰ বাবে যে কোভিড-19ৰ যি এক সংহাৰ সেই সংহাৰ সমান্তৰালভাৱে যি এক আগবাৰিষাৰ ফলত যি এক বানপানী হৈছে 11খন জিলা প্ৰভাৱিত হৈছে ইতিমধ্যে প্ৰায় 2.5 লক্ষাধিক লোক ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে গতিকে আমাৰ যে দুৰ্যোগ প্ৰতিৰোধ বিভাগে এই ক্ষেত্ৰত যিখিনি কৰিব লাগে সেইখিনি ক্ষেত্ৰত আমাৰ হাজু হৈ আছে
কিন্তু এই বান কিমান দীঘলীয়া হ'ব বা কিমান সোনকালে শেষ হ'ব সেইটো এটা বিষয় কাৰণ আমাৰ চৰকাৰৰ অধিকাংশ লোকেই ইতিমধ্যে আপোনালোকে জানে যে কোভিড-19 সৈতে যুঁজ দিয়াত ব্যস্ত হৈ আছে কাৰণ আমাৰ এছডেমাই হওক সকলোৱে কাৰণ আমাৰ সমষ্টি ভিত্তিক বা চক্ৰ ভিত্তিক সকলোতে আমাৰ কোৱাৰেণ্টাইন চেণ্টাৰ হৈছে সকলোকে যিসকল লোক বাহিৰৰ পৰা আহি আছে দুৰ্যোগ প্ৰশমন বিভাগো তাতেই ব্যস্ত হৈ আছে তাৰ মাজতে এই বানপানী গতিকে আমি ভাবোঁ এই ক্ষেত্ৰত আমি সকলোৰে সহযোগিতাৰে আগবাঢ়িব লাগিব আৰু এই ক্ষেত্ৰত সকলোৱে সেই মনোভাৱ দেখুৱাইছে এই সময়ছোৱাত আৰু আমি জানো যে পূৰ্বৰে পৰা কিছু চৰকাৰী কিছু নীতি নিয়ম যিখিনি হয় সেই নীতি নিয়মৰ বাবে এইটো স্বীকাৰ কৰিবই লাগিব আমি অস্বীকাৰ কৰিব নোৱাৰোঁ যাৰ বাবে হয়তো মথাউৰিসমূহ নিৰ্মাণ বা ইয়াৰ মেৰামতিৰ কাৰণে যিটো সময় সেই সময়ত কিছু তাৰতম্য ঘটে কিন্তু এইবাৰ আমি সঠিক সময়ত আৰম্ভ কৰিলেও কিন্তু যিটো সময়ত মূল কামখিনি আগবাঢ়ে সেই সময়ৰ পৰাই যিটো কৰোনাৰ যিটো বা শেষ কৰিবগৈ লাগে ধৰি লওক মানে মূল সময় 70% ধৰি লওক শেষ হ'ল মই এটা কওঁ যে ধৰি লওক 70% কাম যদি ক'ৰবাত শেষ হ'ল 30%ও যদি কাম বাকী থাকিল সেই সময়ত যেতিয়া মথাউৰিৰ কামসমূহ ৰৈ গ'ল বা চৰকাৰে আৰম্ভ কৰাৰ যি এক প্ৰয়াস আৰম্ভ কৰিলে সেই সময়ত এক জনমত গঢ়ি উঠিল যে কি কাৰণে কৰিব লাগে এতিয়া বেমাৰ ডাঙৰ নে মথাউৰি ডাঙৰ আমি এইটো ষ্টুডিঅ'ত বহি আমি আলোচনা কৰিছিলোঁ শ্যামকানু মহন্ত ডাঙৰীয়া সেইদিনা আছিল আমিও এপিল দিছিলোঁ যে সামাজিক দূৰত্ব শাৰীৰিক দূৰত্ব বজাই ৰাখি কামখিনি কৰিব লাগে কিন্তু তৎসত্ত্বেও 15 দিনমান পিছুৱাবলগীয়া এনেকুৱা এক জনমত সেই সময়ত তৈয়াৰ কৰা হ'ল যে কিয় মথাউৰি আপোনাৰ এই সময়ত বনাব লাগে কোভিড-19 সময়ত গতিকে আমি কাকো দুখ দিবলৈ নাযাওঁ কিন্তু হয় এতিয়া এইটো মুহূৰ্তত যে মথাউৰিৰ কাম কিছু ঠাইত সম্পূৰ্ণ নহ'লে কথা স্বীকাৰ কৰিবই লাগিব তাৰ কাৰণে যিয়ে কাৰণ নহওক লাগিলে কিন্তু এইটো সময়ত আমি সকলোৰে সহযোগিতাৰে আগবাঢ়ি আহিব লাগিব এই পৰিস্থিতি মথাউৰি ইতিমধ্যে ছিগিছে কেইবা ঠাইতো বৰ্তমান 11খনকৈ জিলা প্ৰভাৱিত হৈছে বানপানীত হয় এই গোটেই বিষয়টো ইতিমধ্যে কেইবাটাও দৃষ্টিভংগী ইয়াত উত্থাপন কৰিছে বিশেষকৈ প্ৰদীপ পূজাৰী ডাঙৰীয়াই কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বিশেষকৈ যিটো হ্ৰস্বম্যাদী যিটো প্ৰতিৰোধী যিটো ব্যৱস্থা শ্বৰ্ট টাৰ্ম যিবোৰ ব্যৱস্থাৰ কথা কৈছে এই ব্যৱস্থাসমূহৰ কথা ক'বলৈ যাওঁতে এতিয়া অসমত মাথাউৰিৰ যিটো অৱস্থা চৰকাৰী হিচাপ মতে চৰকাৰে যিটো কথা কয় ইয়াৰ মোৰ মাথাউৰিৰ দূৰত্ব হৈ গ'ল 4474.42 কিলোমিটাৰ জোৰা এটা মাথাউৰি সমগ্ৰ অসমৰ নদীসমূহৰ দুয়োপাৰে আছে আৰু ইয়াৰ খুব সবলীকৰণ হৈ থকা যি স্থান আছে তাৰ দূৰত যিটো কিলোমিটাৰ হ'ল সেইটো কেৱল মাত্ৰ 734.10 কিলোমিটাৰ আৰু দুৰ্বল হৈ থকা অংশ অতি জৰাজীৰ্ণ অৱস্থাত থকা অংশটোৱে হৈ গ'ল 2390 কিলোমিটাৰ অৰ্থাৎ অতি এটা ভয়াবহ অঞ্চল অতি জৰাজীৰ্ণ অৱস্থাত আছে দুৰ্বল অৱস্থাত আছে আৰু এটা ভাগ চৰকাৰী ভাগৰ ফালৰ পৰা কৰা হৈছে অতি দুৰ্বল এটা অঞ্চল আছে যেটো অতি জৰাজীৰ্ণ বুলি কোৱা হয় তাক 950 কিলোমিটাৰ গতিকে এনেকুৱা যি অৱস্থা এই অৱস্থাৰ মাজত আমি আচলতে থাকিব লগা হৈছে আৰু সকলোৱে জানে যে মাথাউৰিবোৰৰ যি অৱস্থা বা মাথাউৰিবোৰৰ যিটো মানে বনোৱাৰ যিটো সময় এইটো অত্যন্ত বহুত বেছি হৈ গৈছে হৈ যোৱাৰ লগে লগে যিকোনো মুহূৰ্তত আহি বানপানীয়ে এই মাথাউৰিসমূহ ভাঙি পেলায় তাৰ কাৰণে এনেকুৱা পৰিৱেশৰ সৃষ্টি হয় এটা কথা ঠিক যে ইয়াৰ এটা বিজ্ঞানসন্মত সমাধান সূত্ৰ উলিয়াব লাগিব যিটো কথা এটা দীৰ্ঘম্যাদী ব্যৱস্থাৰ কথা কৈছে কেনেকৈ পানী ধৰি ৰাখিব লাগিব কেনেকৈ অফুৰন্ত সিলটেশন হোৱাৰ ফলত আমাৰ নদীৰ বুকু বেদসমূহ উফন্দি পৰে তাৰ কাৰণে পানী বহন কৰিব নোৱাৰি পাৰলৈ বিয়পি যায় এই যেটো সমস্যা এই সমস্যাটো বহু দীৰ্ঘদিনীয়া সমস্যা এই সমস্যাটো সমাধান কৰিবৰ কাৰণে প্ৰয়োজনীয় বিজ্ঞানসন্মত বহু ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা বিভিন্ন ধৰণৰ পানীক নিয়ন্ত্ৰণ কৰিব পৰা পানী উফন্দি যোৱাৰ ফলত বেলেগ এটা প্ৰান্তলৈ বয়াই লৈ যোৱাৰ ব্যৱস্থা বা পানীক কোনোবা এটা পৰ্যায়ত ধৰি ৰখাৰ ব্যৱস্থা সেই সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা যিবোৰ গৱেষণা বা জনগা ধৰণৰ যিবোৰ বিজ্ঞানসন্মত ব্যৱস্থা আছে সেই সম্পৰ্কীয় চিন্তা চৰ্চা অসমত আজিলৈকে কেতিয়াও হোৱা নাই বিভিন্ন সময়ত আলোচনা হৈ আছে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ বিষয়সমূহ উত্থাপন হৈ থাকে কিন্তু এই সম্পৰ্কত কোনো ধৰণৰ এটা গৱেষণালব্ধ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে এটা সুশৃংখলিত পৰিকল্পিত ব্যৱস্থাৰ কোনো আধাৰ কোনো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি গুৱাহাটীখনৰ কথাই কওক বা আন ইঞ্জিনিয়াৰিং কলেজবোৰে হওক ইঞ্জিনিয়াৰে হওক আজিলৈকে আমাক দাঙি ধৰিব পৰা নাই আৰু সেই কাৰণে
আমি জলসম্পদত ইমান চহকী হৈ থকাৰ পাছতো এই পানী আমাৰ কাৰণে আজিলৈকে সম্পদ হোৱা নাই, ই আমাৰ কাৰণে চকুলো হৈ পৰিছে। গতিকে দীৰ্ঘম্যাদী যিবোৰ ব্যৱস্থা আছে এই ব্যৱস্থাবোৰ আমি অতি পৰিকল্পিত ৰূপত কৰিব লাগিব। গতিকে আমি এই বিষয়সমূহত কেৱল মাত্ৰ বানপানী যেতিয়া আহে তেতিয়াই আলোচনা হয়। এই বানপানী অহাৰ সময়তে আমাৰ মাথাউৰিলৈ মনত পৰে, মুখ্যমন্ত্ৰীয়ে কয় যে এপ্ৰিলৰ ভিতৰত বানপানী শেষ কৰিব লাগিব, যিমানবোৰ দুৰ্বল অতি জৰাজীৰ্ণ মাথাউৰি আছে এইবোৰ শেষ কৰিব লাগিব। কিন্তু নহয়, এতিয়াও আপুনি জানি আচৰিত হ'ব যে এতিয়াও ধেমাজি জিলাত এই কিছুদিনৰ পৰা তেওঁলোকে নতুনকৈ মাথাউৰি নিৰ্মাণৰ কাৰণে টেণ্ডাৰ দিবৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা কৰিছে, কাম কাজ আৰম্ভ কৰিছে। গতিকে এই এনেকুৱা ধৰণৰ যিটো সময়ৰ দৃষ্টিভংগীৰে বিসংগতিপূৰ্ণ যিবোৰ কাম কাজ আছে, যিবোৰ কথাৰ লগত যিবোৰ সাময়িক সকাহ বা হ্ৰস্বম্যাদী আঁচনিসমূহৰ হ্ৰস্বম্যাদী প্ৰতিৰোধী ব্যৱস্থাৰ কথাটো জড়িত হৈ আছে, সেইসমূহো অতি পৰিকল্পিত, নিখুঁত আৰু বিজ্ঞানসন্মত হোৱাটো অত্যন্ত প্ৰয়োজন। অন্যথা এই যিটো বান আৰু গৰাখহনীয়া কেৱল মাত্ৰ এনেকৈ আমি টিভিৰ মাজত আলোচনা, বিভিন্ন সময়ত বানপানীৰ সময়ত মন্ত্ৰী বা আন আন মানুহৰ মাজত এই বিষয়টো কেৱল মাত্ৰ উত্থাপন হৈ থাকিব। ইয়াৰ স্থায়ী সমাধান ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পানী কাৰণতে আমাৰ স্বাভাৱিকতে খুব গুৰুত্বপূৰ্ণ কথাখিনি আৰম্ভ কৰিছে। মই এই মুহূৰ্তত আলোচনাৰ মাজলৈ যোৱাৰ পূৰ্বে মই মাজুলীৰ অৱস্থা দেখুৱাম। মাজুলীত সঞ্জিত অসম বৰাৰ এটা প্ৰতিবেদন মই আগবঢ়াম। মাত্ৰ কিছু সময় পূৰ্বে তেওঁ এই দৃশ্য সংগ্ৰহ কৰিছিল। এই দৃশ্য তাত কি ধৰণে তাত ইতিমধ্যে কেইবাখনো গাঁও এতিয়া তাত বিপদ ঘণ্টা বাজিছে, সেই প্ৰতিবেদন আগবঢ়াই লৈছো। প্ৰথমটো বানে নদীদ্বীপ মাজুলীটো আচলতে চুই গৈছে বুলি ক'ব লাগিব। আৰু মাজুলীৰ যি চিলাকলা কাকৰিকটা যিটো কৃষি বান্ধ, সেই কৃষি বান্ধত থকা যিখন চুইচ গেট, সেই চুইচ গেটখন ইতিমধ্যে বানে উটুৱাই লৈ যোৱা দেখিবলৈ পোৱা গৈছে, আৰু যি বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ। আৰু তাৰ ফলত নামনি মাজুলীৰ 40খনতকৈ অধিক গাঁও যি কৃষিজীৱী ৰাইজৰ বাবে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিব। সেই চুইচ গেটখন উটুৱাই নিয়াৰ ফলত প্ৰায় বহু হেক্টৰ কৃষি ভূমি এতিয়া সেই বানে প্লাবিত কৰি তুলিব। আৰু লগতে নৈপৰীয়া প্ৰায় 20খনতকৈ অধিক মাজুলীৰ গাঁও, যিহেতু বেৰাগড়, কলনীবাৰী, বনৰীয়া চাপৰি আৰু গেজিং, চিনাতলি এনেকৈ ধৰি বহুকেইখন গাঁও, শালমৰা বহুকেইখন গাঁও ইতিমধ্যে বানত কবলত পোৱা দেখিবলৈ পোৱা গৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগে লগে মাজুলী প্ৰশাসনে তাৎক্ষণিকভাৱে যিসমূহ মালবাহী ফেৰী ইতিমধ্যে চলাচল কৰি আছিলে নিমাতী মাজুলী সংযোগী, সেই ফেৰীসমূহ প্ৰশাসনে বন্ধ কৰিছে। যিহেতু COVID-19ৰ বাবে, লকডাউনৰ বাবে যাত্ৰীবাহী ফেৰীসমূহ বন্ধ হৈ আছে, কিন্তু চলি আছিল মালবাহী ফেৰীসমূহ, আৰু সেই ফেৰীসমূহ ইতিমধ্যে মাজুলী প্ৰশাসনে তাৎক্ষণিকভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে বন্ধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সময়ত মই মাজুলীৰ এজন সচেতন যুৱক আছে, মোৰ সৈতে মই কথা পাতিম তেওঁৰ লগত, যিহেতু মাজুলী বান পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে যিখন চুইচ গেট ভাঙি নিছে, সেই চুইচ গেট ভাঙি নিয়াৰ ফলত বহু হেক্টৰ কৃষিভূমি বুৱাই পেলোৱা দেখিবলৈ পোৱা গৈছে। কৃষিজীৱী ৰাইজৰ বাবে এতিয়া হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিব নামনি মাজুলী বিশেষকৈ। হয়, চিলাকলা অৰ্জুনগুৰিৰ যিখন চেক গেট আছিলে, সেইখন জলসিঞ্চন বিভাগে নিৰ্মাণ কৰিছিলে, আৰু বহু অনিয়মেৰে নিৰ্মাণ কৰাৰ বাবে হয়তো সেই এখন ভাগি গ'ল। আৰু ভাগি যোৱাৰ ফলত প্ৰায় 25খন গাঁৱৰ প্ৰায় 5,000ৰ ওপৰৰ কৃষকৰ হাহাকাৰ অৱস্থাৰ সন্মুখীন হ'ব বুলি ৰাইজৰ পৰা আমি জানিব পাৰিছোঁ। মূলতঃ তাত বড়ো খেতি আৰু আহু ধানৰ খেতি আছিলে। ইফালে চিনাতলি, গেজিং এইসমূহতো যিসমূহ আহু ধানৰ খেতি অথবা যিবিলাক ৰবি শস্য অলপ এতিয়াও কৰিছিল, জিকা, ভেন্দি এনেকুৱা খেতি আছিলে, সকলো বৰ্তমান পানীৰ তলত বুলি আমি জানিব পাৰিছোঁ। আৰু শালমৰা নদীপৰীয়া ৰাইজ যিহেতু তেওঁলোক বৰ্তমান শংকিত হৈ পৰিছে। আৰু তাৰ উপৰিও ক'বলৈ প্ৰদ্যুম্ন গোস্বামী, খেতি বাতি নষ্ট হৈছে। ইতিমধ্যে লকডাউনৰ ফলত যিছোৱা সময়ত কৰোণা ভাইৰাছৰ মহামাৰীৰ সময়ছোৱাত কৃষকে মূৰে কপালে হাত দিবলগীয়া এটা অৱস্থা হৈছে। তেওঁলোকৰ উৎপাদন এনেই পথাৰতে গেলি পচি গৈছে। তাৰ মাজত বানপানী আৰু এইবোৰ ইয়াত কৈছে যে পালমৰা কাম হৈছে, তাৰ ফলতে এনেকুৱা ধৰণৰ অৱস্থা আজি তেওঁলোকৰ। চাওক, অলপ আগতে প্ৰদীপ পূজাৰীৰ দ্বাৰাই যিখিনি কথা ক'লে, সেই একে কথাৰে মই আৰম্ভ কৰোঁ। তেখেতে কিমান দিনৰ পৰা দেখিছে মই নাজানো, কিন্তু আমাৰ জ্ঞান হ'বৰে দিন ধৰি এইখন আমি দেখি আহিছোঁ। এই নাটকখন, বানপানী, এই নাটকখন মানে নাটকখন বুলি কিয় কৈছোঁ,
যে বানপানী হোৱাৰ 3 মাহ 4 মাহ টিভিয়ে পেপাৰে পত্ৰই মাথাউৰি ছিংগল মাথাউৰি মেৰামতি এই যেটো আমাৰ কাৰ্যসূচী আজি চলিছে এটো আজি এই টক শ্ব' বিলাক আজি পৰা আৰম্ভ হৈছে আৰু এই আৰম্ভ হোৱা প্ৰচেছটো আপোনাৰ পেপাৰে পত্ৰই টিভিয়ে একদম মানে আগষ্ট মানলৈকে চলিব সঁচা কথা ক'বলৈ গ'লে বিষয়টো আচলতে উত্থাপন কৰিবলৈ লাজ লাগে কিয় আমাৰ সমাধান আমি কিয় ওলাবলৈ নোৱাৰো তাৰ প্ৰচেছটো আগষ্ট মানৰ পৰা শেষ হ'ব আকৌ 20 বছৰ এই মে জুনত আকৌ প্ৰচেছটো আৰম্ভ হ'ব বিহু শেষ হোৱাৰ পিছত গোটেই প্ৰচেছটো তাৰ পিছত আৰম্ভ হ'ব মই বুজি নাপাওঁ কিয় এই কামটো মানে কথা এটা আছে নহয় যে হেৰি এই কামটো আমি কিয় মানে একদম সময় মূৰত যি সময়ত বৰষুণ পৰা আৰম্ভ হৈ গ'ল তাৰ পিছত কিয় আৰম্ভ কৰোঁ তেতিয়া আমাৰ মনত পৰে এই প্ৰচেছটো আপুনি ব্ৰহ্মপুত্ৰৰ দৰে এখন হাই ভলিউম ৰিভাৰ এনেকুৱা এখন নদীক মই জল বিশেষজ্ঞ নহয় কিন্তু তথাপিতো যি সামান্য সাম্যক জ্ঞান আছে পঢ়া শুনা কৰি যিমানখিনি কথা পাইছো এটা কথাই মই জানো যে ব্ৰহ্মপুত্ৰৰ দৰে এখন হাই ভলিউম ৰিভাৰ আমি মাথাউৰি দি বা কোনবা জায়গাত আমি ৰাস্তা বনাই ৰাখিব পৰাটো সম্ভৱ নহয় কোৰবাৰ পৰা নহয় কোৰবাৰ পৰা সেই মাথাউৰিটো 3-4 জায়গাত অসমৰ বিভিন্ন অঞ্চলত ভাগিবই আৰু জলসম্পদ বিভাগে হওক বা চৰকাৰে হওক আজি 35 বছৰ আগৰ পৰা এই মাথাউৰি নিৰ্মাণৰ যেটো সিস্টেম মোৰ এনালাইসিসে কয় যে মাথাউৰি নিৰ্মাণৰ সিস্টেমটি হৈছে আজি বানপানীৰ মূল কাৰণ মোৰ মনে কয় মাথাউৰি নিৰ্মাণৰ সিস্টেম মানে বৰ্তি ল'ব লাগিব তাৰ পূৰ্বে মই দুৰ্গা দাস বড়োৰ ওচৰলৈ আহিম যে চৰকাৰটো হলনি হৈ থাকে কিন্তু স্থায়ী সমাধানহে নোলায় বানপানী সমস্যাৰ স্থায়ী সমস্যা হৈ থাকে কিন্তু বানপানী সমস্যা চৰকাৰ হলনি হৈ থাকে আপোনালোকৰ চৰকাৰ আছিলে তাৰপিছত বিজেপিৰ চৰকাৰ আহিল কিন্তু আমাৰ সমাধানটো ক'ত চাওক বানপানী আমি যেটো সিস্টেমত ব্ৰহ্মপুত্ৰ বা ইয়াৰ উপনৈসমূহৰ পানী প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আমি কৰিছো মই আপোনালোকৰ চেনেলতো অন্য চেনেলতো বিশেষজ্ঞ কিছুমানো আমাৰ পূজাৰী ডাঙৰীয়া হতে তেখেতসকলে যেটো পাইছে তাৰ উপৰি আৰু কেবাগৰাকীও বিশেষজ্ঞৰ লগত ইয়াতে আলোচনা কৰোঁতে আমি পাইছো যে প্ৰতিৰোধ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰৰ যেটো অৰ্থ ভাণ্ডাৰ হেতু কিন্তু যথেষ্ট নহয় কেন্দ্ৰ আৰু ৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ সহযোগ লাগিবই আৰু বিশেষজ্ঞবিলাকৰ পৰা জনা মতে ব্ৰহ্মপুত্ৰ নদীটো ইমান খঙাল নদী মানে ইমান ফেনে ফটুকাৰে আহে কাৰো কথা নামানে বহুত নদীৰ লক্ষণ আছে মই মেকং নৈ আপোনালোকে জানে মেকং নৈও মই দেখিছো মেকং নৈৰ পাৰে পাৰে আমিও ঘূৰিছো মেকং নৈ ব্ৰহ্মপুত্ৰ এইবিলাকৰ যেটো ক্যাৰেক্টাৰ ইমিডিয়েটলি পাহাৰৰ পৰা নামি অহা নদী তাৰ কাৰণে ইয়াৰ খুঁটটো কাৰো কথা নামানে খঙাল এটা নয় এতিয়া কথা হৈছে যে টকা পইচাৰ কথা টকা পইচা পোৱাৰ পিছত আৰম্ভণিতে কোৰ ডাঙৰীয়া এটা কথা কৈছে যে যেটো মেৰপাক সেই মেৰপাকটো কিবা কাৰণত অলপ বচাবৰ কাৰণে চেষ্টা কৰিলেও যেটো মেৰপাক ৰঙাফিটাৰ যেটো মেৰপাক কাম আৰম্ভ কৰাৰ হেতু হেক নহয় অলপ আগতে প্ৰদ্যুন্নক আপুনি এটা প্ৰশ্ন কৰিছিলে যে গেলি পচি গৈছে শস্য ৰবি শস্য কেইদিনমান আগত আৰু এতিয়া ধান খেতি কৰিছিল সেইবিলাক পানীৰ তলত আচৰিত হ'ব যেটো মানে বতৰ বিজ্ঞানীৰ মতে অহা 5টা দিন 4টা-5টা দিন আৰু ডেঞ্জাৰাস আৰু বেছি বানপানী হ'ব আৰু এই বানপানীত কিমান ক্ষতি হ'ব আমি কল্পনা কৰিব নোৱাৰো এই পানী এবাৰ বৰষুণ যথেষ্ট বেছি আৰু ৰেকৰ্ড বৰষুণ হ'ব বুলি কৈছে গতিকে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি গৰাকীৰ জৰিয়তে ৰাজ্য চৰকাৰক এইখিনিতে কৈ থব বিচাৰিছো বি কেয়াৰফুল এইবাৰ কোভিডৰ লগতে যেটো বিপদ আহিছে হেতু অতি ডেঞ্জাৰাস আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চীনে গোটেই উত্তৰ পূৰ্বাঞ্চলখনক এটা কপনি তুলিছে ইতিমধ্যে আজি ন্যাশনাল টেলিভিশন চেনেলত এটা টেলিভিশন চেনেলো বাকি নাই যেটো চীন দেশৰ মই মতালি আত্মহংকাৰী তেওঁলোকৰ যেটো চিন্তা চৰ্চা ভাৰতৰ বৰ্ডাৰত তেওঁলোকে আৰম্ভ কৰিছে এই কেবাটাও বিপদ আহিছে সেই কাৰণে আমি কৈছো আজিও কৈছো যে কংগ্ৰেছে কৈছো কোভিডৰ কাৰণে যিখিনি ধন টকা পইচা আহিছে সেই ধন টকা পইচাখিনি ডাইৰেক্টলি আমি এটা লিমিট কৈছো মিনিমাম 7,500 টকা মাহেকত আমি সমাহ বুলি কৈছো এটলিষ্ট প্ৰথমবাৰ তেওঁলোকে সেই টকাটোৰে 10,000 কে যদি মানুহৰ হাতত দিয়ে মই ভাবো নিজৰ ঘৰত নাথাকিলে উঠিভাই গলেও অন্তত খাই বই যায় থাকিব পাৰিব কাৰণ তেওঁলোকৰ শস্যবিলাক ইতিমধ্যে গৈছে এই সম্পৰ্কে হেতু হয়তো এটা টেম্পৰাৰী এটা সলিউশন হ'ব মই এটা বিৰতি লম আলোচনা অব্যাহত ৰাখিম এটা ব্ৰেকৰ সময়
পুনৰ স্বাগতম পূজাৰী ডাঙৰীয়া প্ৰতি বছৰে এই যে মেৰামতিৰ কাম-কাজখিনি মথাউৰি মেৰামতিৰ কাম-কাজৰ কথাখিনি আচলতে বাৰিষা অহালৈকে যে সম্পূৰ্ণ নোহোৱা এই যে প্ৰক্ৰিয়াটোতো বছৰ বছৰ ধৰি চলি থাকে ইয়াৰ মূল কাৰণটো কি মানে এইটো আচলতে এই ধৰক এই ফৰ্মবিলাকত আমি এতিয়া ধৰক কাৰ দিনত কেতিয়া কোন চনত এইবোৰ নকওঁ আমি এইটোৱে ক'ম যে আমি চকুৰে দেখি থকাৰ পৰা আজি বহুত দিন ধৰি এই প্ৰচেছটো সদায় হৈ থাকে আচলতে কি হয় আমাৰ যেতিয়া বানপানী চানপানী সব ৰিচিড হয় ছেপ্টেম্বৰ অক্টোবৰ মাহত তাৰপিছত আমাৰ নৰ্মেল কথা মতো তাৰপিছত আমাৰ ছাৰ্ভে হ'ব লাগে নতুনকৈ ভঙা অংশবিলাক ছাৰ্ভে হ'ব লাগে মেৰামতি মানে তাৰ কাৰণে এষ্টিমেট হ'ব লাগে টেণ্ডাৰ হ'ব লাগে কিবা হ'ব লাগে আৰু বাই এণ্ড অফ নৱেম্বৰ অন্ততঃ ৱৰ্ক অৰ্ডাৰখিনি আহিব লাগে আৰু সেই ৱৰ্ক অৰ্ডাৰখিনি আহিলে তেতিয়া হয় কি আপোনাৰ ডিচেম্বৰ মাহত ধান কটাৰ পিছত আৰু বেছি কাম খৰতকীয়া হয় কাৰণ মাটিবোৰ মানুহৰ মুকলি হয় তেতিয়া সেই হিচাপত গ'লে আমাৰ আচলতে এপ্ৰিল বা মে' মাহত কামবোৰ মোটামুটি শেষ হ'ব লাগে কিন্তু আজিলৈকে আনফৰ্চুনেটলি দেখা গৈছে যে সদায় ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে'টো আনকি মাথাউৰি কাম হৈ থাকে এইটো ইৰেছপেক্টিভ অফ গভৰ্ণমেণ্ট ইৰেছপেক্টিভ অফ পাৰ্টি এইটো আমাৰ এটা ছিষ্টেমত পৰিণত হৈছে যেনেকৈ মই আগতে কেইবাটাও আলোচনাত কৈছিলোঁ যে এই যে বান প্ৰতিৰোধমূলক কাম কাজবিলাক এইবিলাকো ইমাৰ্জেঞ্চি ছাৰ্ভিচ হিচাপে ধৰিব লাগে ইয়াত ফাইলটো ধৰক চানমাৰী হেডকোৱাৰ্টাৰৰ মানে ফ্লাড কণ্ট্ৰলৰ চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা আহি দিছপুৰৰ পৰা ফাইলটো ক্লিয়াৰ হৈ যাবলৈ ৰঙা ফিটাত সোমাব নালাগে বহুত দিন থাকিব নালাগে আমি জেনেৰেলি সুধিলে যেতিয়া ইঞ্জিনিয়াৰবিলাক ধৰক আমাতকৈও জুনিয়ৰ মানুহ আছে বহুত যেতিয়া সোধোঁ যে কি হ'লে নাই অক্টোবৰতে এষ্টিমেট দিলোঁ আজি ফেব্ৰুৱাৰীলৈকে হেৰি হোৱা নাই এই মেপেজটো নোহোৱাৰ কাৰণে মই ইয়াত কোনো মানুহ ইনএফিচিয়েণ্ট বা কোনোবা চৰকাৰ বিশেষে দায়ী মই এইটো কোৱা নাই এই ছিষ্টেমটো কোনোবাই আমূল পৰিৱৰ্তন কৰিব লাগিব সেইটো কেনেকৈ হ'ব সেইটো কৰাৰ দায়িত্ব কোনে ল'ব সেইটো দায়িত্ব চৰকাৰখনে ল'ব লাগিব চৰকাৰখনৰ পিছত সেইখন পাৰ হৈছে হাল সলনি হোৱা মানে আপোনাৰ জলসম্পদ বিভাগৰ সংশ্লিষ্ট যিখিনি বিষয়া কৰ্মচাৰী আছে সেইখিনি আৰু চৰকাৰী মন্ত্ৰী কেবিনেট চেক্ৰেটাৰী যি আছে গোটেই বিভাগটোৱে ল'ব লাগিব আৰু দ্বিতীয়তে আৰু এটা কথা মই মন কৰিছোঁ এতিয়া গোটেই কথাখিনি এনেকুৱা হয় যে অতি লৰালৰিকৈ কৰিব কৰাৰ কাৰণে কিছুমান চবৰে এটা চাইণ্টিফিক স্পেচিফিকেশ্যন থাকে যে মাটিটো ক'ৰ পৰা ল'ব কিমান ল'ব যিটো কম্পেকশ্যন বুলি কথা আছে আমাৰ ধুমুচ দিয়া যিটো এইটো মানে লাৰ্জ স্কেল যিটো কম্পেকশ্যন হয় মাথাউৰিবোৰ কম্পেকশ্যন হ'বলৈ নাপায় মাটি পেলাই জাষ্ট এটা লেভেল এটা পায় তাৰপিছতে বানপানী আহে ওপৰতো চকুলিয়াই উৰাই লৈ গুচি যায় তো এই যে কম্পেকশ্যন লেভেলটো নাপায়গৈ চাইণ্টিফিক নহয় টেকনিকেলি তাৰ স্পেচিফিকেশ্যনবিলাক ফুলফিল নকৰে ফাউণ্ডেশ্যন নাথাকে এইটো বা আকৌ যে কাটি ল'ব লাগে কাটি তাৰ তলৰ পৰা আনিব লাগে এই কথাবোৰ মেইনটেইন নহয় এই নোহোৱাৰ কাৰণে হৈছে কি আচলতে আমাৰ কি হয় গুচি গৈছে আৰু এই গোটেই বস্তুটো প্ৰচেছটো চৰকাৰখনে যি চৰকাৰে হওক যি বিভাগেই হওক কৰিব লাগিব আৰু এটা কথা ইয়াত মই এটা প্ৰব্লেম অলপ দিনৰ পৰা দেখি আহিছোঁ এইটো আগতে আমি দেখা নাছিলোঁ যে বান্ধ এটা ছিঙিলে কয় এইটো DRDA বান্ধ এইটো জলসিঞ্চনৰ এইটো নহয় আচলতে যদি DRDA বান্ধ এটাও আছে যিহেতু এটা জলসম্পদ বিভাগৰ আওতাত বানপানীটো পৰে গতিকে জলসম্পদ বিভাগ হেভ টু ছাৰ্ভে যে কোন জেগাত DRDA উইক বান্ধ আছে ক'ত জলসিঞ্চনৰ উইক স্লুইচ গেট আছে যদি মই জলসম্পদ বিভাগে 98 কিলোমিটাৰ এটা খুব ষ্ট্ৰং মাথাউৰি বনাই দিলোঁ 2 কিলোমিটাৰ DRDA এটা বেয়া মাথাউৰি আজিলৈকে এই ধৰণে বহি টেকনিকেলি কোনো যিটো প্ৰদ্যুম্ন অলপ আগতে কৈছিলে যে আমি সেই দুৰ্গা পূজা দেৱালী চেৱালী চব যোৱাৰ পিছত বিহু চিহু খাই বহাগী বিদায় শেষ কৰি তাৰপিছত আমি বানী আহিলে হুলস্থুল লগাওঁ প্ৰদ্যুম্ন গোস্বামী এইবাৰ যিহেতু COVID-19ৰ ভয়াৱহতা এটা আছে তেনেহ'লে এইবাৰ এই ছ'চিয়েল ডিষ্টেন্সিং COVID-19ৰ মূল আচলতে অস্ত্ৰপাতে হৈছে বাচি থাকিবলৈকে যে ছ'চিয়েল ডিষ্টেন্সিং কিন্তু বানপানী হোৱাৰ লগে লগে ৰিলিফ কেম্প ষ্টাৰ্ট হ'ব ৰিলিফ কেম্প হোৱাৰ লগে লগে তাত কি ধৰণে মানুহ থাকে কি ধৰণে মানুহ ৰখা হয় সেইখন আমাক নতুনকৈ বুজাব প্ৰয়োজন নাই COVID-19টো হৈছে হঠাৎ অহা এটা ইমাৰ্জেঞ্চি কিন্তু বানপানীৰ নিচিনা দুৰ্যোগ এইটো সদায় আমাৰ লগত থকা এটা ইমাৰ্জেঞ্চি কিন্তু এনেকুৱা কথা হ'ব নোৱাৰে যে COVID-19ৰ দৰে ইমাৰ্জেঞ্চি এটা অহাৰ কাৰণে বাকী আমাৰ অলৰেডি যিবিলাক ইমাৰ্জেঞ্চি ৰাজ্যখনত সদায় থাকে সকলো ছাৰ্ভিচ আমি বন্ধ কৰি দিম এতিয়া কিছুমান ব্যৱস্থা আপুনি COVID-19ৰ লগত ৰিলেটেড যিবিলাক ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মানুহ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ ফাইনেন্সৰ মানুহ এই মানুহবিলাক কোনোবা দিনাখন কাম নকৰাকৈ আছে নেকি আমি যিটো সময়ত সকলো ডিপাৰ্টমেণ্টৰ মানুহ সকলো মানুহ ঘৰৰ ভিতৰত লকডাউনৰ পিছত লকডাউন ধৰি সোমাই আছে সেই সময়ততো ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মানুহবিলাক সদায় ওলাই আছে ঠিক তেনেদৰে বানপানী বা জলসিঞ্চনৰ লগত জড়িত এটা ডিপাৰ্টমেণ্টটো আজিৰ ডেটত ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ মানুহ নহয় তেওঁলোকে যদি COVID-19 আহিছে বুলি আপোনাৰ জুন জুলাইত বানপানী আহিব COVID-19 মাৰ্চত আহিছে বুলি পেলাই বোলে আমি যদি সোমাই থাকোঁ সেই কথাটো হ'ব নোৱাৰে গতিকে COVID-19ৰ লগত এইটো সম্পৰ্ক আচলতে কোনো ধৰণৰ সম্পৰ্কই নাই এইটো এটা বেলেগ বিষয় কিন্তু কথাটো হৈছে কি মই যিটো কথা ক'বলৈ গৈছিলোঁ যে আমাৰ এইটো এটা বৰ সুদূৰ প্ৰসাৰী পৰিকল্পনা লাগে আৰু সেইকাৰণে আমি সেই চৰকাৰী আমাৰ ৰাজ্য চৰকাৰখনক
যেনেকৈ আপোনাৰ স্কিল এণ্ড ডেভেলপমেণ্ট, ফাইনেন্স, এইবিলাক বিভাগত যেতিয়া আপুনি এজন মন্ত্ৰী দিয়ে, সেই মন্ত্ৰীজন এনেকুৱা এজন মন্ত্ৰী সদায় নিয়োগ কৰা মানে দিয়া হয় যিজন মন্ত্ৰীৰ ভিজনেৰী কিছুমান প্লেনিং থাকে। এতিয়া আপোনাৰ কিন্তু মোৰ জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীৰ তেনেকুৱা কোনো ভিজনেৰী প্লেনিং আজি 4 বছৰ কিন্তু তেনেকুৱা ধৰণৰ কোনো একো একেই কথা। আপোনাৰ সেই বেগ দিছে আৰু এইটো কি আপোনাৰ প্লাষ্টিক দি পেলাই আপোনাৰ যে মাথৰি ব্লক কৰে সেই চিষ্টেমটো কৰিছে আৰু সদায় প্ৰচেছটো মে' জুনত আৰম্ভ হয়। গতিকে আপোনাৰ যিটো ৰঙা ফিটাৰ মেৰপেচ, সেই মেৰপেচটো যদি আমি সলাবলগীয়া হয়, এই সলাবলগীয়া হোৱাটো আমি বাহিৰৰ মানুহখিনি কৰিব নোৱাৰে, কামটো কৰিব লাগিব চৰকাৰী চলাই আছে। লুৰিণজ্যোতি গগৈ আপোনাৰ ওচৰলৈ আহিছো। দেখা গৈছে যে প্ৰায় ঠাইতে অভিযোগ আছে বানপানীৰ লগতে আমি গৰাখহনীয়া কথাটো নিশ্চয় পাতিব লাগিব। পালমৰা কাম কৰাৰ এটা অভিযোগ আৰু আটাইতকৈ ডাঙৰ অভিযোগ বান পীড়িত লোকসকলৰ ওচৰলৈ যাওক, তেওঁলোকে ক'ব যে ঠিকাদাৰে ভালদৰে কাম নকৰিলে, পালমৰা কাম কৰিছে, তাৰ ফলত আমাৰ গাঁওখনে ভুগিবলগীয়া হৈছে। নহয়, সেইটোতো সেই বিষয়টো বহুবাৰ উত্থাপন হয় যে পালমৰা কাম বিভিন্ন পৰ্যায়ত হয়, শেষ মুহূৰ্তত কাম কাজ কৰিবলৈ আহে। গতিকে প্ৰয়োজনীয় যিবোৰ কাম কাজৰ বিজ্ঞানসন্মতভাৱে মাথাউৰি বনোৱাৰ যি ধৰণৰ ব্যৱস্থা ল'ব লাগে, সেই ব্যৱস্থা লোৱাৰ পৰা আচলতে যিসকল ঠিকাদাৰ আছে তেওঁলোক বিৰত থাকে, এই অভিযোগ বিভিন্ন সময়ত আহি আছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটোৰ চৰকাৰী যেনেকুৱা ধৰণৰ মনিটৰিং লাগে, চৰকাৰে যেনেধৰণে এই গোটেই ব্যৱস্থাটো কৰি তুলিব লাগে, সেই সকলো ধৰণৰ কথা বতৰাত কিন্তু চৰকাৰখন বা ইয়াৰ লগত জড়িত হৈ থকা গোটেই বিষয়ববীয়া বা জড়িত হৈ থকা সকলো ব্যক্তি বা এই অনুষ্ঠানটো সামগ্ৰিক ৰূপত বিফল হৈ পৰে আৰু সেইকাৰণে এই এনেকুৱা এটা সময়ত এটা ভয়াৱহ পৰিস্থিতি এটাৰ সৃষ্টি হয়। গতিকে এই গোটেই কথাটো এটা স্থায়ী সমাধানৰ দিশত অগ্ৰসৰ হ'ব লাগিব, নহ'লে প্ৰতি বছৰে বছৰে আমি এনেকৈ আলোচনাৰ মাজলৈ যাব লাগিব বিষয়টোক লৈ। বিশেষকৈ হ্ৰস্বম্যাদী আঁচনিসমূহৰ ক্ষেত্ৰতো ইয়াৰ যিটো সম্পূৰ্ণ এটা বিজ্ঞানসন্মতভাৱে এই মথাউৰিবোৰ গঠন কৰা এটা সময়ত, নিৰ্দিষ্ট সময়ত, কাৰণ প্ৰতি বছৰে বছৰে এই কথাবোৰে আলোচনা হৈ থাকে আৰু শেষ মুহূৰ্তত মাথাউৰি তেওঁলোকৰ টেণ্ডাৰ হ'বলৈ যায়, মাথাউৰি বনাবৰ কাৰণে আগবাঢ়ি যায় বা যিবোৰ ল'বলগীয়া যিবোৰ ব্যৱস্থা, সেইবোৰ ব্যৱস্থা নোলোৱাকৈয়ে এনেই মানুহৰ আগত দেখুৱাই বহু ধৰণৰ মাথাউৰি বিভিন্ন পৰ্যায়ত বনোৱা পৰিলক্ষিত হয়। গতিকে এই গোটেই কথা বতৰাবোৰত চৰকাৰী তেওঁলোকৰ যদি খুব এটা শক্তিশালী মনিটৰিং বা শক্তিশালী ব্যৱস্থা তেওঁলোকে ঠিক নকৰে, ভালকৈ বিজ্ঞানসন্মতভাৱে মথাউৰি গঢ়াৰ ক্ষেত্ৰত, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰতি বছৰে এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা ধৰণৰ বানপানীৰ সমস্যাই মানুহক ভাৰাক্ৰান্ত কৰি থাকিব। কিন্তু মূল বিষয়টো হ'ল এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে নিশ্চয়কৈ টকা পইচাৰ কথাটো জড়িত হৈ থাকে আৰু এই গোটেই বিষয়টোৰ লগত কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আৰু অসম চৰকাৰৰ সদিচ্ছা বা তেওঁলোকৰ পৰিকল্পনা এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। কিন্তু শেহতীয়াকৈ দেখা পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰে যেনেকৈ এই বিষয়টোত সহযোগিতা আগবঢ়াব লাগে বিভিন্ন সময়ত, বিভিন্ন পৰ্যায়ত, সেইধৰণে কিন্তু কেন্দ্ৰীয় চৰকাৰে সহযোগিতা আগবঢ়োৱা নাই বা এই প্ৰক্ৰিয়াটোক লৈ যেনেকৈ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা যি সহযোগিতা, অৰ্থনৈতিক সহযোগিতা দিব লাগে, দিয়া দেখিব পোৱা নাই। কাৰণ অসমৰ বান গৰাখহনীয়াৰ সমস্যাটো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগত পৃথক আৰু যথেষ্ট ভয়াৱহ। বিভিন্ন ধৰণৰ তথ্য পাতিয়ে এই কথা প্ৰমাণিত কৰে। গতিকে আমি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোক লৈ যদি তেওঁলোকে দীৰ্ঘম্যাদী পৰিকল্পনা যদি নকৰে, স্থায়ী সমাধানৰ দিশত যদি অগ্ৰসৰ নহয়, নিশ্চয়কৈ মই ভাবোঁ যে অসমৰ কাৰণে এই সমস্যাটো আমাৰ কাৰণে অত্যন্ত ভয়াৱহ হ'ব। আমাৰ অৰ্থনীতিৰ পৰিকাঠামো এই বান সমস্যাই বাৰে বাৰে আহি থান বান কৰি যাব। সেইটোৱে হৈ থাকিব। লক্ষ্য কোৱাৰ আপোনালোকৰ চৰকাৰ 4 বছৰ আপোনালোকৰ বৰ্তমান চৰকাৰ হ'ল। আপোনালোকৰ চৰকাৰৰ যেতিয়া চৰকাৰ বাগজৰি যেতিয়া চম্ভালিছিলে, দিছপুৰলৈ অহাৰ টাইমত আপোনালোকে এই ধৰণৰ প্ৰতিশ্ৰুতি কিছু দিছিলে যে সমস্যাৰ সমাধান হ'ব, কিন্তু এই 4টা বছৰে বৰ বিশেষ আমি একো নেদেখিলোঁ তেনেকুৱা ধৰণে। ইয়াৰ পিছত আপোনালোকৰ ইলেকশ্যন আহিলে, ইয়াৰ পিছৰ পৰ্যায়টো, তাৰ পিছত আপোনালোক তাত সেই ধৰণে লাগি যাব। এটা কথা মই এইখিনিতে আপোনালোকক স্পষ্টভাৱে কওঁ যে যোৱা বৰ্ষলৈকে প্ৰত্যেকটো বৰ্ষতে যদি আপোনালোকে চৰকাৰী হিচাপ মতে চাই, প্ৰত্যেক বৰ্ষতে আমি মথাউৰি নিৰ্মাণ বা আমি মেৰামতিৰ ক্ষেত্ৰত আমি 90% আমি ছাকচেছ আমি এচিভ কৰিছোঁ। কিন্তু যিদৰে আমাৰ বৰপূজাৰী ডাঙৰীয়া আৰু আমাৰ প্ৰদ্যুম্ন গোস্বামীয়ে কৈছে, এটা কথা আমি চাবলৈ, যোৱাকালি মই সম্পূৰ্ণ এবেলা ধেমাজি জিলাত আছিলোঁ। আমাৰ তাত বানপানী কালিৰ পৰা পৰহিৰ পৰা আৰম্ভ হৈছে। তাত জীয়াঢল নদীৰ যিটো কেৰেক্টাৰ, অসমে অকলে একো কৰিব নোৱাৰে আৰু অসমৰ বানপানীৰ ক্ষেত্ৰত 90% কেৰেক্টাৰেই এইটো। আমাৰ জলসম্পদ বিভাগেই কওক, আমি কৰোঁ, অসম চৰকাৰে কওক, সম্ভৱেই নহয়। এই কথা আমাৰ দুৰ্গাদাস বৰডাঙৰীয়ে স্বীকাৰ কৰিব লাগিব যে আজি আমাৰ অৰুণাচলৰ উপনৈসমূহ, যিসমূহ খৰস্ৰোতাৰ উপনৈসমূহ য'ৰ পৰা সৃষ্টি হৈ অসমত নিম্নাংশত অসমলৈ আহে, জীয়াঢল নদী
কেতিয়াও মথাউৰিৰে আমি ৰখাব নোৱাৰো গাই নদীৰ সমাধান সূত্ৰ উলিয়াব নোৱাৰি নেকি যে চুবুৰীয়া ৰাজ্যখনৰ লগত একেলগে কাম সেই কথাটোৱে আজি যিটো ভাৰতবৰ্ষৰ যিটো আমাৰ ৰাজনৈতিক পৰিকাঠামো এই ক্ষেত্ৰত আমি প্ৰত্যেক ৰাজ্যই আন্তঃৰাজ্যিক এক বুজাবুজিৰে এই কথাটো যদি অগ্ৰসৰ নহওঁ তেতিয়াহ'লে কিন্তু সম্ভৱ নহ'ব আৰু কেৱল মথাউৰিক দুখ দিলে কেনেকৈ হ'ব কেৱল মথাউৰিৰ বাবেতো বানপানী হোৱা নাই আপুনি যদি চাই লক্ষীপুৰ আগিয়াত যিটো ৰাস্তা মানকাছাৰলৈ যাওঁ যোৱাকালি হঠাৎ এজাক বৰষুণত আহি ৰাস্তাটো ভাঙি লৈ গ'ল তাততো বানপানী হোৱাৰ আগতে তেনেকুৱা ধৰণৰ কোনো আমি উদাহৰণ নাপাওঁ আকস্মিকভাৱে হয় আজি যোৱাকালি মই ধেমাজিটো দেখা পালোঁ ধেমাজিত 90% বানপানী কেৱল পথাৰত বৰষুণৰ পানীৰ উফন্দি উঠিছে কেৱল জীয়াঢল নদী অৰুণাচলৰ পৰা আহি বাটঘৰীয়াকে ধৰি কিছু গাঁৱক তাত বানপানী হৈছে এতিয়া আগিয়াৰ সেই ঘটনা গতিকে কেৱল মথাউৰিৰে যে আমাৰ বানপানী বচাব বা প্ৰদ্যুম্ন গোস্বামী এটা কথা ঠিকেই কথা কৈছে যে ব্ৰহ্মপুত্ৰখনক আমি মথাউৰিৰে কেতিয়াও ভেটি আমি বানপানী ৰোধ কৰিব নোৱাৰোঁ দীৰ্ঘম্যাদী পৰিকল্পনা সকলোৱে ল'ব লাগিব আৰু এই ক্ষেত্ৰত আজি 1.5 বছৰ পূৰ্বে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ যিটো নেৱা নৰ্থ ইষ্ট ৱাটাৰ অথৰিটি যি তেওঁলোকে যি গঠন কৰিলে তাৰ প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু এই নেৱাৰ যি পদক্ষেপ তেওঁলোকে যি পৰিকল্পনা কৰিছে আমি ভাবোঁ যে এই আন্তঃৰাজ্যিক পৰিকল্পনাৰে অসম অৰুণাচল হওক বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো ভূটানৰ লগত হয় মেনেজ কৰিব পৰা যাব নে সময়ে ক'ব কিন্তু যে বিজ্ঞানসন্মত পৰিকল্পনা এই ক্ষেত্ৰত আমাৰ আছুৰ সাধাৰণ সম্পাদক লুৰিজ্যোতি গগৈয়ে এটা খুব ভাল কথা কৈছে যে ইতিমধ্যে IITৰ বিশেষজ্ঞসকলৰ সৈতেও নেৱাই কথা পাতিছে আমি ভাবোঁ যে সকলো বিজ্ঞানসন্মত পৰামৰ্শ নেৱাৰ যি প্ৰতিবেদন বা নেৱাৰ যি পৰামৰ্শাৱলী হ'ব তাত সন্নিৱিষ্ট হ'ব আৰু আন্তঃৰাজ্যিক এক সহযোগিতাৰ মাজেৰেহে মই ভাবোঁ যে যিটো কথা আমি সকলোৱে কথা পাতি আছোঁ আমাৰ পূজাৰী ডাঙৰীয়ে যি কথা ক'লে যে জল ভাণ্ডাৰটো কি ধৰণে আমি উৎপত্তি স্থলত বা ওপৰতে আমি ৰখাৰ যি এক ব্যৱস্থাৰ কথা তেখেতে কথাটো পোনপটীয়াকৈ ফুটাই ক'ব পৰা নাই যদিও আমি নদী বান্ধৰ কথাও ক'ব পাৰোঁ হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ কথাবোৰ বিৰতি ল'ব লাগিব বিৰতি এটাৰ সময় হৈছে পুনৰ স্বাগতম জনাইছো বিভিন্ন কথা ইয়াত আলোচনা হৈ আছে আলোচনাৰ বিষয়টো হৈছে যে বানপানীৰ স্থায়ী সমাধান হয়তো দীৰ্ঘম্যাদী হ্ৰস্বম্যাদী এই ধৰণৰ সমাধানৰ মাজেৰে আমি হয়তো আগবাঢ়িব লাগিব কিন্তু তাৰ মাজতে বান পৰিস্থিতি মই দেখুৱাম হোজাইৰ কি ধৰণৰ অৱস্থা বৰ্তমান হোজাইৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শৰ্মাৰ এক ৰিপৰ্ট আগবঢ়াম নিশ্চয়কৈ গীতাশ্ৰী আমি পুৱাৰ পৰাই দেখুৱাই আছিলোঁ হোজাই বানপানীৰ তাণ্ডৱৰ দৃশ্য আৰু এফালে কৰোনাৰ আতংক আনফালে হোজাইত দেখা দিছে বানপানীৰ তাণ্ডৱ আৰু ইতিমধ্যে মই এখন শিবিৰত আছোঁ এখন শিবিৰত ইতিমধ্যে যিসকল লোক জলবন্দী হৈ আছিলে তেওঁলোক ওলাই আহিছে ইয়াত কণ শিশু আছে বয়োবৃদ্ধা আছে আৰু কণ শিশু ইতিমধ্যে মই আমাৰ কেমেৰাত সকলো দৃশ্য আমি দেখুৱাইছোঁ এটি কণমানি শিশু তেওঁ হয়তো একোৱে গম নাপায় যে তেওঁ ঘৰ ক'ত বা কি কেনেদৰে ওলাই আহিবলগীয়া হৈছে ঘৰৰ পৰা কি পৰিৱেশত এতিয়া ইয়াত থাকিব সেইবিলাক হয়তো তেওঁ ইতিমধ্যে তেওঁ গমেই নাপায় এগৰাকী মাতৃ আছে মোৰ এগৰাকী মহিলা আছে তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম যে আপোনালোকে কেইটা বজাত ঘৰৰ পৰা ওলাই আহিব 4টা বজাত ওলাবলগীয়া হৈছে কেঁচুৱাকেইটা যেনে তেনে লৈ আহিছোঁ আৰু ওলাই এতিয়া বানপানী তেতিয়া ঘৰৰ ভিতৰত বহুত পানী সোমাই আছে বস্তু পানী চব আছে এনেই এতিয়া যেনে তেনে মানে খালি জীৱন ৰক্ষা কৰি পেলাই খালি কেঁচুৱাক লৈ ওলাই আহিছোঁ মানে ঘৰৰ ভিতৰত কিমান ফুটলৈকে পানী ঘৰৰ ভিতৰত এতিয়া 1-1.5 ফুটমান পানী সোমাই আছে ভিতৰতে ঘৰৰ ভিতৰত মানে ঘৰৰ ভিতৰত পানী সোমাই ভৰি সোমাই যায়গৈ যেনে তেনে মানে পোৱালিটোক লৈ সাঁতুৰি পেলাই আহিছোঁ কি বস্তু ওলাই আনিব পাৰিছে খালি থাকিবলৈ মানে বিচনা যেনে তেনে এটা আনিছোঁ আৰু খাবলগীয়া একো অনা নাই খাবলগীয়া সামগ্ৰী অনা নাই এতিয়া যদি কাপোৰ কানিও আনিব পৰা নাই খালি যেনে তেনে পোৱালিক লৈ ওলাই আহিছোঁ এতিয়া বাচন পত্ৰ যেনে তেনে এটা দুটা কোনোবা আনিছে কোনোবা অনা নাই এনেকৈ ওলাই আহিছোঁ এতিয়া কি কৰিম চৰকাৰে যদি কিমানটা গাঁও ইতিমধ্যে পানীৰ কবলত আছে ইয়াত পানীৰ কবলত এতিয়া আছে এইফালে টেপলাগুৰি আছে ফৰেষ্ট ভিলেজত আছে সেই 2 নম্বৰ টুপত আছে নবঙা চঙা আছে 10টামান আছে এতিয়া নিশ্চয় আন এগৰাকী মহিলাও আছে তেখেতৰ লগত মই আপোনাৰ ওচৰত আহিছোঁ যে দেখা গৈছে এতিয়া আপোনালোকে এফালে কৰোনা আনফালে বানপানী কি ক'ব চবফালে বিপদ পৰিছে এতিয়া কেনেকৈ কৰিম যেনে তেনে কৰি ৰাতিপুৱা 9টাৰ পৰাই পানী সোমাইছে আমাৰ ঘৰটো কঁকাললৈকে পানী সোমাই গৈছে ৰাতিপুৱা যে ভাতো বনাব তেওঁলোকৰ আচলতে দুৰ্গা দাস বড়ো তেওঁলোকে কৈছে যে পুৱাৰ পৰাই পানী সোমাই আছে কোনোমতে বিচনাখন লৈ পেলাই আহিছে আৰু তাত আমি বৰ্তমান ৰিলিফ কেম্পৰ অৱস্থা দেখিছোঁ য'ত আশ্ৰয় লৈ আছে আৰু যেহেতু আমি কথা পাতি আছোঁ যে কৰোনা ভাইৰাছ আছে তাৰ মাজত ছ'চিয়েল ডিষ্টেন্সিঙৰ কথা আছে আৰু স্বাভাৱিকতে
এইবাৰ ৰিলিফ কেম্পবোৰ এই ধৰণেই তাত মানুহ থাকিব কৰবাত যদি সংক্ৰমণৰ ঘটনা ঘটে আৰু অধিক ভয়ানক হৈ পৰিব পৰিৱেশ নাই চাওক সংক্ৰমণটো আপুনি কোন কেৰিয়াৰ ধৰাটো কঠিন বাৰু মই সেই কথালৈ নাযাওঁ তাতে হোৱাটো স্বাভাৱিক তাত যদি বাহিৰৰ পৰা অহা মানুহ তেওঁ গৈ পেলাই কোৱাৰেণ্টাইনত থকা মানুহ যদি বানপানী হৈছে তেওঁৰ ঘৰত তেওঁতো ওলাই আহিব লাগিব তেওঁতো মৰিব নোৱাৰে গতিকে তেওঁলোকো যদি তাতে লাগি ভাগি আছে বা একেলগে আছে তেতিয়াহ'লে সংক্ৰমণ হোৱাটো যিকেইজনৰ সংক্ৰমণ হৈছে তাতকৈ বেছি হৈ যোৱাৰ সম্পূৰ্ণ চান্স আছে কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যিগৰাকী মহিলাই কৈছে যে কোনোমতে সন্তানটো লৈ বিচনাখন লৈ আছে বিচনাখন যিহেতু মেইন বানপানীত বহি থাকিবলৈ হওক শুই থাকিবলৈ হওক বাগৰি থাকিবলৈ হওক এই যে তেওঁলোকে ওলাই আহিছে এই পৰিৱেশটো আচলতে এতিয়াৰ নহয় যেতিয়াৰ পৰা বানপানী হৈছে তেতিয়াৰ পৰা তেনেকুৱা হৈ আহিছে সেইকাৰণে আমি দীৰ্ঘম্যাদী আঁচনি আচলতে বানপানীৰ ক্ষেত্ৰত কি দীৰ্ঘম্যাদী আঁচনিয়ে কাম কৰিব মই আপোনাক সৰু এটা এক্সাম্পল দিছোঁ আজি লখিমপুৰ ধেমাজি জোনাই এই অঞ্চলবিলাক যুগ যুগ ধৰি বানপানী হৈছে এটা সময়ত লোৱাৰ আছামৰ ভিতৰত পাগলাদিয়া নদীয়ে নলবাৰী চলবাৰী ইত্যাদিটো যথেষ্ট বানপানী এইবাৰো আৰম্ভ হৈছে কিন্তু কথা এটা আমি লক্ষ্য কৰা উচিত যে আমি ওখ ঠাই কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ আজি যেনেকৈ কাজিৰঙাত জীৱ জন্তুৰ কাৰণে ওখ ঠাই তৈয়াৰ কৰা হৈছে মানুহৰ কাৰণেও কমিউনিটি এটা ওখ ঠাই য'ত বানপানী প্ৰবণ এৰিয়া তাত কৰা যায় নেকি তাত ছ'চাইটিখনে একেলগে ব্যৱহাৰ কৰিব পৰাকৈ 5,000 মানুহ থাকিব পৰাকৈ ওখ ভেটি যদি বনায় তাত যদি ষ্টিঙৰ চালি বনায় স্থায়ীভাৱে কাৰেণ্ট যদি তাত থাকে শৌচ পেচাবৰ ব্যৱস্থা যদি থাকে ইমিডিয়েটলি 5,000 10,000 মানুহ সোমাই থাকিবৰ কাৰণে এই যি ব্যৱস্থা সেই ব্যৱস্থাবিলাক প্ৰয়োজন হৈছে লাহে লাহে আচলতে আমি যেটো নহয় মই একেবাৰে ইয়াৰ লগত আৰু এটা যোগ দিব বিচাৰিছোঁ এতিয়া চৰকাৰ এখনে এফালে কাম কৰিবলৈ যাওঁতে চাওক আপোনালোকে জানে মেঘালয়ৰ পৰা আমাৰ খানাপাৰাত নতুনকৈ পানী অহা হৈছে গোৱালপাৰাত নতুনকৈ পানী অহা হৈছে আমাৰ অৰুণাচলৰ পৰা পানী অহা হৈছে ভূটানে আমাৰ লোৱাৰ আছাম বাস্কা চিৰাং এই অঞ্চল ডুবাই দিছে নলবাৰীলৈকে আহিছে গতিকে চাৰিওফালৰ পৰা বিপদ গতিকে এটাৰ পিছত এটা বিপদ মই ভাবোঁ যে বানপানী প্ৰণ এৰিয়াবিলাকত কিবা এটা মানুহখিনি বিপদ হ'বই এই বিপদটো নাইকিয়া হৈ নাযায় তেওঁলোকক সকাহ দিব পাৰে নেকি এনেকুৱা চিন্তা কৰিব কি কয় প্ৰথমতে মই কৈ লওঁ যে আমাৰ তেখেতে যিটো কথা কৈছে এই ৰেইজ প্লেটফৰ্ম বুলি কয় যিটো সেইটো খুবেই দৰকাৰ সেইটো আচলতে গভৰ্ণমেণ্টৰ এটা স্কিম আছিলে ডিজাষ্টাৰ মেনেজমেণ্টৰ এক্টিয়াৰৰ পৰাই চাইণ্টিফিকেলি সেইটো সম্ভৱ হৈ উঠিব তাত এটা ডাঙৰ ছেট থাকে টিউবৱেল থাকে পানী হেণ্ড পাম্প হেৰি থাকে চব থাকে কিমান সময় লাগিব যদি ৰেইজ প্লেটফৰ্ম আছে সেইটো গভৰ্ণমেণ্টে ডিজাষ্টাৰ মেনেজমেণ্টৰ এক্টিয়াৰত কৰিব পাৰে কিন্তু তেনেকুৱা আমাৰ এখন দুখন হলেতো নহ'ব আমাৰ বৃহৎ সংখ্যক লাগিব অসমৰ দৰে এখন ঠাই 500খন হ'ব কি আছে কিমান সময় লাগিব সেইখিনি নালাগে বেছি হ'ব এখন প্লেটফৰ্ম বনাওঁতে আপোনাৰ 3-4 মাহ সময় লাগিব তেনেকুৱা আৰু কাম কিমান আগৰ পৰা আৰম্ভ কৰিব লাগিব ধৰক ডিচেম্বৰৰ পৰা আকৌ সেই ডিচেম্বৰৰ পৰা কাম আমি আৰম্ভ কৰিব লাগিব সেইখিনি প্ৰক্ৰিয়া যদি পলম হৈ যায় এতিয়া মই আৰু এটা কথা মই কৈ লৈছোঁ অলপ পাৰ হৈ যাব মই ছাপ্লিমেণ্ট কৰিব খুজিছোঁ যে জিয়াদ হলৰ যিটো কথা তেখেতে ক'লে মোৰ মানে এটা সৌভাগ্য নে দুৰ্ভাগ্য নাজানো ফ্লাড এছেছমেণ্ট ছাৰ্ভে বুলি এটা ছাৰ্ভে মই চিমেণ্টৰ পৰা জিয়াদ হললৈকে এসময়ত কৰিছিলোঁ 3 বছৰ ধৰি মানে প্ৰত্যেকখন ৰিভাৰ বেচিন খোজকাঢ়ি জিয়াদ হলৰ পৰা চিমেণ্টলৈকে তাৰ ভিতৰত দেখিছিলোঁ লখিমপুৰ মানে ধেমাজি জিলাৰ জিয়াদ হল কুমতীয়া গাই নদী চিমেণ্ট চাপৰি আচ্ছা গাই নদীখন মই এসময়ত খোজকাঢ়ি গৈ দেখিছিলোঁ নৈ নাই এখন নৈ এখন গৈ 10 কিলোমিটাৰমান বহল হৈ ডুবা এটাত পৰিণত হ'ল সেই নৈখনে কি দিছে জানিব নেক্সট জিয়াদ হলখনৰ সেই একে অৱস্থা মই এখেতক সেইকাৰণে কৈছোঁ এখেতে চৰকাৰত আকৌ যদি কথাটো ৰিভাইভ কৰে যে জিয়াদ হলত এটা প্ৰজেক্টৰ প্লেনিং আছিল জিয়াদ হল ডিটেনশ্যন বেচিন বুলি জিয়াদ হল ডিটেনশ্যন বেচিনটো আমি ছাৰ্ভে আৰম্ভ কৰিছিলোঁ বহুত আগবাঢ়িছিল কাম যিটোৱে মানে জিয়াদ হলৰ সমস্যাটো সাংঘাতিক জিয়াদ হল যদি কণ্ট্ৰল কৰিব পৰা যায় ধেমাজি জিলাৰ মোটামুটি সমস্যা কণ্ট্ৰল হৈ যায় কিন্তু জিয়াদ হলত এটা ডিটেনশ্যন বেচিনৰ পৰিকল্পনা আছিল সেইটোত হ'ল কি গোটেই চিল্কখিনি এটা ল' হাইট ডেম দি পেলাই চিল্কখিনি ৰখা হ'ব পিৰিয়ডিকেলি তাক ক্লিয়াৰ কৰা হ'ব পানীও জিয়াদ হলৰ পানীও কিছু তাত কণ্ট্ৰল হ'ব সেই প্ৰজেক্টটো এতিয়া ক'ত হেৰাই গ'ল মই ভাবোঁ কৰ ডাঙৰে অলপ পাৰ্চু কৰক এইটো ব্ৰহ্মপুত্ৰ বৰ্ডক গৈ এসময়ত আছিলে তাৰপিছত প্ৰায়ৰিটিৰ অভাৱত প্ৰজেক্টটো নোহোৱা হৈ গ'ল গতিকে এতিয়া মই আৰু এটা অকণমান কথা এটা কওঁ কেইটামান এতিয়া ধৰিছে কি যে দীৰ্ঘম্যাদী সমাধানৰ কথা কৈছে আমাৰ বহুত আছে কথা আলোচনা কিন্তু দ্বিতীয় কথা কেইটামান বৰ খুব ইম্পৰ্টেণ্ট হেৰি আছে 2004 চনত
বিশাল বানপানীৰ পিছত এখন টাস্ক ফ'ৰ্চ গঠন হৈছিল তাৰ ৰিকমেণ্ডেশ্যনখিনি আছে 1983 চনত ইণ্ডো বাংলা জইণ্ট ৰিভাৰ্ছ কমিশ্যনৰ ৰিকমেণ্ডেশ্যনখিনি আছে তাৰপিছত এই যোৱা 2 বছৰমানৰ আগতে বৃহৎ বানপানী হৈছিল তেতিয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আহি 100 কোটি টকা দিম বুলি কৈছিল এটা ছাৰ্ভে কৰিবৰ কাৰণে সেই তাৰ আণ্ডাৰত কি ছাৰ্ভে হৈছে এই গোটেইখিনি আগৰ ইভিন প্ৰফেচাৰ KL ৰিপৰ্টৰ পৰা বহুত ভলিউমৰ ৰিপৰ্ট আছে আৰু ব্ৰহ্মপুত্ৰ এনেকুৱা এখন নয় যে ইয়াৰ ডাটাটো তাক আপডেট কৰি থাকিবই লাগিব কিন্তু সেইবিলাকৰ বেচিছত ডাটাখিনি আপডেট কৰি আমি কামখিনি কৰিব পাৰোঁ যদি কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সদিচ্ছা থাকে ৰিকমেণ্ডেশ্যনছৰ কথাখিনি কৈছে কিন্তু মই যদি সাধাৰণ এগৰাকী বানাক্ৰান্ত হওক ৰিকমেণ্ডেশ্যনছ তাৰ ওপৰৰ লেভেলত কি হৈ আছে নাজানো মোৰ মূৰৰ ওপৰত এখন চাট লাগিব মোক লাগে যে মই প্ৰতি বছৰে সেই সমস্যাটোৰ যাতে সন্মুখীন নহওঁ না চাওক মই এইখিনিতে অকণমান পূজাৰী দিয়া কথাটোৰ লগত অকণ কথা এটা এড কৰিব বিচাৰিছোঁ যেতিয়া ব্ৰহ্মপুত্ৰ ড্ৰেজিঙৰ এটা প্ৰজেক্ট লৈছিল গভৰ্ণমেণ্ট অফ আছামে এই চৰকাৰ হোৱাৰ ঠিক পিছতে তেতিয়া বহুতখিনি আমি পঢ়া শুনা কৰিছিলোঁ আৰু বহুতকেইখন পেপাৰ পঢ়িছিলোঁ ৰিচাৰ্চ পেপাৰখিনি পঢ়োঁতে এনেকুৱা এটা কনচেপ্ট আমি এটা ড্ৰ কৰিছিলোঁ মই নিজৰ পৰা কৈছোঁ যে আমাৰ যিটো মাথাউৰি ছিষ্টেম এই মাথাউৰি ছিষ্টেমটোৱে আজি বানপানীৰ মূল কাৰণ নেকি যদি সকলো মাথাউৰিটো আজি পূজাৰী দিয়া কথাটো মোক ভালকৈ বুজাই দিব পাৰিব যে গোটেই মাথাউৰিবিলাকে যদি আমাৰ নাইকিয়া কৰি দিওঁ যেতিয়া মাথাউৰি প্ৰজেক্টটো হৈছিলে এই মাথাউৰি প্ৰজেক্টটো হোৱাৰ কাৰণে ৰিভাৰে যাবলৈ জেগা নাপায় যিকোনো জেগাত ভাঙি পেলাই এটা হিউজ এমাউণ্ট অফ ৱাটাৰ সেইফালেদি ওলাই যায় খুব কম জেগাত সোমাই যায় কম জেগাত সেই ৱাটাৰটো সোমাই যায় কিন্তু গোটেই মাথাউৰি ছিষ্টেমটো যদি উঠাই দিয়া হয় তেতিয়া আপোনাৰ ঘৰটো এবেগেট পানী হ'ব মোৰ ঘৰটো এবেগেট পানী হ'ব পাৰে নেকি ইয়াৰ সমাধান হ'ব পাৰে কিন্তু পানী মানে আচল এতিয়া আমাৰ অসমৰ গোটেই ৰিভাৰ ছিষ্টেমটো পানীতকৈও সমস্যা হৈছে গেট হয় এই যে পানীটো কৈছে প্ৰদূষণ যে সময় ওলাই যাব সেইটো ইজ ফাইন কিন্তু যে গেটবিলাক আহিব সিহঁতে মানুহৰ ঘৰ বাৰীবিলাক চব পুতি পেলাব গতিকে গেটখিনি প্ৰথম বন্ধ কৰিবই লাগিব চিল্কখিনি থ্ৰ' মাল্টিপাৰ্পাছ প্ৰজেক্ট এতিয়া যিহেতু যেতিয়া মথাউৰি ছিগিছে বা এতিয়া কৰোণা ভাইৰাছৰ এই ধৰণৰ ভয়াৱহতা এটা আছে বানপানী আৰম্ভ হৈ গ'ল আৰু ধৰক ক'ৰবাত কাম সম্পূৰ্ণ নহ'ল এতিয়া উপায়টো কি এতিয়া আমি কি ধৰণে বাচিব লাগিব এতিয়াতো একদম শ্বৰ্ট টাৰ্মৰ এতিয়া এই সময়ত আমি ভাবিবই নালাগে যে আমাৰ নতুন মাথাউৰি হ'ব কিবা হ'ব এতিয়া যিটো আমাৰ চৰকাৰ আৰু এটা বস্তু থাকে এটা হ'ল ফ্লাড প্ৰটেকশ্যন এটা হ'ল ফ্লাড ফাইটিং এই ফাইটিং প্ৰচেছটো এতিয়া ইণ্টেনচিফাই কৰিব লাগে অসমৰ এই যে শদিয়াৰ পৰা ধুবুৰীলৈকে কিছুমান চেণ্ট্ৰেল ষ্ট'ৰ প্ৰত্যেকখন জেগাতে মানে কোৰ বেলচা বস্তা বেগৰ পৰা আৰম্ভ কৰি বুলডোজাৰলৈকে সেই ফ্লাড ফাইটিঙৰ কেম্প কিছুমান একদম ইণ্টেনচিফাই কৰিব লাগে মানুহ ডাইজেষ্টাৰ মেনেজমেণ্টটো আৰু শক্তিশালী কৰিব লাগিব দৰকাৰ হ'লে এই যে এতিয়া আমাৰ বাহিৰৰ পৰা বহুত ল'ৰা ছোৱালী আহিছে দৰকাৰ হ'লে ভলণ্টিয়াৰ ৰিক্ৰুট কৰক 3 মাহ বা 4 মাহৰ কাৰণে ফ্লাড ফাইটিঙৰ কাৰণে এই ধৰণে এতিয়া এই পৰ্যায়ত কিন্তু অহা আগষ্ট মাহলৈকে বানপানীৰ সমাধান হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী একো নহয় অনলি ফাইটিংটো হ'ব এতিয়া গভৰ্ণমেণ্ট ফাইটিঙৰ কাৰণে সাজু হওক আৰু পুঁজি যোগাৰ কৰক ফাইটিঙৰ কাৰণে সাজু হওক আৰু ডাইজেষ্টাৰ মেনেজমেণ্টটো ইণ্টেনচিফাই আপুনি টাস্ক ফ'ৰ্চৰ যিটো কথা ক'লে এটা 2004 এটা কেতিয়া ক'লে এটা 2004 টাস্ক ফ'ৰ্চটো বৰ ডাঙৰ টাস্ক ফ'ৰ্চ আছিল তাত মেইন এডভাইচখিনি কি আছিলে বাৰু তাত এডভাইচ এইবিলাকে মাল্টিপাৰ্পাছ প্ৰজেক্টবিলাকে আপোনাক মই ডিটেইল ৰিপৰ্টটো দিব পাৰিম দিম আপোনালোক আছে নৰেনজ্যোতি গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ এই আমি অসমৰ টুৰিজমৰ কথা কওঁ বা আমি আন সম্পদৰ কথা আমি দেখুৱাই ভাল পাওঁ আমি বিশ্ববাসীৰ আগত কিন্তু ক'ৰবাত যেতিয়া বানপানী সমস্যাৰ কথাটো আহে তেতিয়া কেন্দ্ৰৰ ফালৰ পৰাই হওক বা আন সকলোৰে চকুৰ পৰা ক'ৰবাত নহয় ক'ৰবাত দূৰত থাকি যায় বানপানী সমস্যাটো তল পৰি ৰয়গৈ নিশ্চয় চক অসমৰ পানীক দিল্লীয়েও কয় যে তেওঁলোকৰ কাৰণে সম্পদ ৰাষ্ট্ৰীয় সম্পদ কিন্তু যেতিয়া নদীয়ে সৃষ্টি কৰা যিটো সমস্যা এই সমস্যাটো তেওঁলোকৰ ৰাষ্ট্ৰৰ কাৰণে সমস্যা হৈ নপৰে আৰু সেইকাৰণে ইয়াৰ এই স্বাধীনতাৰ পিছত এই সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে কোনো ধৰণৰ স্থায়ী ব্যৱস্থা কৰা নাই গতিকে আমি এই বিষয়টো যেতিয়া দাবী উত্থাপন কৰোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তেতিয়া দিল্লীত সংসদত বিভিন্ন ধৰণৰ জলসম্পদ মন্ত্ৰীয়ে তেওঁলোকে আলোচনা বিলোচনাৰ মাজেৰে কয় যে এনেকুৱা ধৰণৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব পৰা কোনো ধৰণৰ ব্যৱস্থা সাংবিধানিকভাৱে নাই ঠিক আছে নাই কিন্তু এই গোটেই সমস্যাটো অতি ভয়াৱহ আৰু অসমৰ যিটো বান গৰাখহনীয়া সৃষ্টি কৰা যিটো সমস্যা ইয়াৰ যিটো ইণ্টেনচিটি এইটো অত্যন্ত বেছি এই কথা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ বিভিন্ন ধৰণৰ যিবোৰ পৰিসংখ্যা আছে পৰিসংখ্যাই প্ৰমাণ কৰে কাৰণ অসমত 1980 চনৰ পৰা হোৱা বানপানীত প্ৰতি বছৰে প্ৰায় গড়ে 45 লাখ লোক আক্ৰান্ত হয় 10,000 কোটি টকাৰ সা সম্পত্তি নষ্ট হয় আৰু সমগ্ৰ স্বাধীনতাৰ পিছতে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমত বান গৰাখহনীয়াই যিমান জীৱ জন্তুক যিমান মানে প্ৰাণীকুলক আক্ৰান্ত কৰে তাৰ ভিতৰত 10%
গতিকে 11.1%। গতিকে আন শস্য আন বিভিন্ন ধৰণৰ বস্তু পশুধন এইবোৰ ধ্বংস কৰাৰ হাৰটোৱে হ'ল 11.24%। অৰ্থাৎ ভাৰতবৰ্ষৰ আন সকলো ৰাজ্যৰ লগত যদি এইটো তুলনা কৰে তেতিয়াহ'লে অসমৰ এটা স্পেচিফিক এটা অত্যন্ত ইয়াৰ যিটো গভীৰতা অতি বেছি। গতিকে চৰকাৰী পৰিসংখ্যাতে এই কথাবোৰ প্ৰকাশ হৈছে। গতিকে আমি এতিয়া ক'ব খোজা মূল কথাটোৱে হ'ল যে স্থায়ী সমাধানৰ কাৰণে আচলতে আমাৰ কেনেকুৱা ধৰণৰ মডেলৰ প্ৰয়োজন সেইটো অত্যন্ত বিচাৰ বিশ্লেষণ গৱেষণা কৰাৰ প্ৰয়োজনীয়তা আছে। বিভিন্ন ধৰণৰ টাস্ক ফ'ৰ্চৰ ৰিপৰ্ট আছে, ৰিপৰ্টভাৱে পৰি আছে, কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ চৰিত্ৰ, প্ৰতিখন নদীৰ চৰিত্ৰ বেলেগ বেলেগ, ইয়াৰ বিভিন্ন ধৰণৰ গতি প্ৰকৃতি বেলেগ বেলেগ, এটা সামূহিক গৱেষণা এটা অত্যন্ত প্ৰয়োজন। এতিয়া কিছুমান কথা বিভিন্ন সময়ত আলোচনা বিলোচনা হৈছিল যে ব্ৰহ্মপুত্ৰৰ খনন হ'ব। এইখন চৰকাৰ গঠন হোৱাৰ আগত তেওঁলোকৰ দৃষ্টিপত্ৰত আছিল যে ব্ৰহ্মপুত্ৰৰ সমগ্ৰ ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই অঞ্চলটো তেওঁলোকে খনন কৰিব। কিন্তু এই খননৰ কথাটো যেতিয়া আহিল, অহাৰ লগে লগে কেন্দ্ৰীয় যেতিয়া সংসদত এই বিষয়টো উত্থাপন কৰিলে তেতিয়া কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীয়ে ক'লে যে গোটেই বিষয়টো বাস্তৱসন্মত নহয়, এইটো এটা কল্পনাপ্ৰসূত এটা সিদ্ধান্ত। গতিকে এনেকুৱা ধৰণৰ কথা বতৰা। তাৰপিছত বান প্ৰতিৰোধৰ অধ্যয়নৰ কাৰণে চীনলৈ এটা দল পঠাইছিল। ইয়াৰ ফলাফল কি হ'ল আজিলৈকে ৰাজহুৱা কৰা হোৱা নাই। তাৰ লগে লগে ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউটটো তেওঁলোকে পুনৰুজ্জীৱিত কৰাৰ কথা আছিল। গতিকে এতিয়া মই ক'ব খোজা কথাটো হ'ল যে এতিয়া কিবা এটা সাউতকৈ আমি কিবা এটা কথা কৈ দিলেই এই মডেলটোৱে যে আমাৰ অসমত কাম কাজ কৰিব বা স্থায়ী সমাধান সূত্ৰ ওলাব এই কথাটো নহয়। কাৰণ এতিয়া যিবোৰ কথা কোৱা হৈছে, বৃহৎ নদী বান্ধৰ কথা যেনেকৈ তেওঁলোকে কৈছে, এটা দিশৰ পৰা আকৌ পৃথিৱীত আকৌ আন উন্নত দেশসমূহে বৃহৎ নদী বান্ধ তেওঁলোকে ভাঙিবলৈ আৰম্ভ কৰিছে। ডিকমিছন, আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰই ডিকমিছনৰ ওপৰত সাংঘাতিক গৱেষণা হৈছে, বিভিন্ন অধ্যয়ন আমি কৰিবলৈ পাওঁ। আনকি চীনতো ডিকমিছনৰ ওপৰত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা হৈছে। কাৰণ এতিয়া আপোনালোকে আজিয়ে গম পাব যে এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ এখন প্ৰতিৰোধী ৱাল ভাঙি গৈ ব্যাপক মুখলধাৰে জল পানী তললৈ বৈ আহিছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আছে। এসময়ত যিহেতু এটা সময়ত কোৱা হৈছিল যে বৃহৎ নদী বান্ধসমূহ আটাইতকৈ চিপ আৰু ক্লিন জেনেৰেশ্যন অফ এনাৰ্জি, যিটো কথা আজি হৈ থকা নাই। ইয়াৰ ফলত বিভিন্ন ধৰণৰ বায়'ডাইভাৰ্চিটি, ইক'চিষ্টেম, আন কথা বতৰাত ব্যাপক প্ৰভাৱ পৰে। ইয়াত জলৰাশি এটা তেনেকৈ এটা বন্ধ হেৰিত ৰাখি থৈ ৰিজাৰ্ভাৰত ৰাখি থৈ দিলে ই নিজে আকৌ ইনডিউচ মেগনেটিক ফিল্ড এখন তৈয়াৰ কৰে, আন কাৰ্বন মন'অক্সাইড, কাৰ্বন ডাই অক্সাইড নিচিনা গেছৰ তৈয়াৰ কৰে। এই ধৰণৰ কথা বতৰাবোৰ বিভিন্ন পৰ্যায়ত আলোচনা বিলোচনা হৈছে। আৰু বৃহৎ নদী বান্ধৰ কথাটো যেতিয়া আলোচনা বিলোচনা হয়, ইয়াৰ যিটো টোটেল কষ্টখিনিতে তেওঁ যদি বা কথাখিনি গুৰুত্ব, এটা বিৰতিৰ সময় হৈছে বা ব্ৰেক এটা লৈছোঁ, তাৰ বাবে আপোনাক কিছু সময় ৰখাইছোঁ। বানপানী সমস্যাৰ স্থায়ী সমাধান, বানপানীৰ লগতে গৰাখহনীয়া, এতিয়া আমি স্থায়ী সমাধানৰ কথাটো আমি বহুত পাতিছোঁ। পূজাৰী ডাঙৰীয়া, কিছু সময় পূৰ্বে লুৰিণজ্যোতি গগৈয়ে বান্ধৰ কথাটো কৈছিলে। তেওঁ কৈছিলে যে বৃহৎ নদী বান্ধৰ যদিও বা কথা এটা সময়ত কোৱা হৈছিলে, কিন্তু এতিয়া বৃহৎ নদী বান্ধৰ এটা নিগেটিভ ছাইডটো বিভিন্ন দেশে, উন্নত দেশে বিচাৰি উলিয়াইছে। নিগেটিভ ছাইড আছে, নথকা নহয়, নিগেটিভ ছাইডটো আছেই। অসমৰ কাৰণে কি সমাধান হ'ব পাৰে বান্ধৰ ক্ষেত্ৰতে যদি কওঁ আমি? বান্ধৰ সেইকাৰণে কৈছোঁ যে আমি এই বস্তুটো ব্ৰহ্মপুত্ৰখনৰ যিটো গতি আৰু প্ৰকৃতি সেইটো পৃথিৱীৰ কোনো নৈৰ লগতে নিমিলে। গতিকে ইয়াৰ যিবিলাক ডাটা বেংক আছে, সেই ডাটা বেংকবিলাক বহুত বছৰ ধৰি আছে। তাত আমি যদি কোনোবা এটা বস্তু ৰিজেক্টো কৰোঁ, যে ছাপ'জ এই বান্ধটো বা কিবা এটা আমি ৰিজেক্ট কৰিলোঁ, কিন্তু তাৰ কাৰণেও যিখিনি সেই নৈখনৰ ওপৰত বা সেই চেনেলটোৰ ওপৰত যিমানখিনি ডাটা আজিলৈকে কালেক্ট কৰা হৈছিলে, সেই ডাটাবোৰ আমাৰ কাৰণে খুব ভেলুৱেবল ডাটা। তাৰমানে আমাৰ ব্ৰহ্মপুত্ৰ নৈখনৰ ডাটা বেংক আছে। এতিয়া আমাৰ বিভিন্ন যদি গভৰ্ণমেণ্টে, যদি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভাবে বা অসম চৰকাৰে তাক জোৰ ধৰি ধৰে যে সেই গোটেইখিনি চালি জাৰি চাই বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞক লৈ এই কথাটো এনেকৈ আমি অগ্ৰসৰে হোৱা নাই নহয় বস্তুটো, যে আমাৰ বাৰেপতি এখন অথৰিটি হয়। ছাপ'জ ব্ৰহ্মপুত্ৰ কি ফলাফল সেইখিনি আমি দেখা নাপাওঁ। একেবাৰে সময় মোৰ আছে, চমুকৈ মই লক্ষ্য কৰাৰ পৰা সেইটো হওক আৰু আমি সেইটো আশা কৰিছোঁ। এটাই কথা যে বানপানী প্ৰাকৃতিক দুৰ্যোগ, চীনতো সম্পূৰ্ণৰূপে সমাধান নাই হোৱা, জানে যোৱা 2-3 বছৰ চীনতো প্ৰলয়ংকৰী বানপানী হৈছে। গতিকে এটা কথা ঠিক যে এই প্ৰাকৃতিক দুৰ্যোগৰ লগত সহাৱস্থান কৰিব লাগিব। প্ৰদীপ পূজাৰী ডাঙৰ, প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াৰ লগত মই একমত যে হস্ৰমেৰিক ফ্লাড ফাইটিঙৰ যিটো কথা আহিছে, সেইটো এই মুহূৰ্তত চবতকৈ ইম্পৰ্টেণ্ট কথা। ৰেইজ প্লেটফৰ্ম হ'ব পাৰে, আপোনাৰ ধৰি লওক হাইজিন ৰেইজ প্লেটফৰ্ম কৰিলে এই মুহূৰ্তত আমি যিখিনি শংকা ব্যক্ত কৰিছোঁ, ৰাইজ তাৰ পৰা মুক্ত হ'ব পাৰে। আৰু সকলোৰে সহযোগিতাত সকলোৱে যাতে এমুঠি অন্ন বস্ত্ৰ এই সময়ত আমি ঠিক কৰিব পাৰোঁ, সেইটো প্ৰধান কাৰ্য হ'ব। কিন্তু এটা কথা ঠিক যে প্ৰাকৃতিক দুৰ্যোগ আমি 100% নিৰ্মূল কৰিব নোৱাৰোঁ। এয়া প্ৰকৃতিৰ দেন,
গতিকে আমি এনে কিছুৰ লগত আমি 1% আমি হয়তো বহুলাংশে সমাধান কৰিব পাৰোঁ কিন্তু সম্পূৰ্ণ শেষ নহয় কিন্তু সহাৱস্থান কৰিবৰ কাৰণে বিজ্ঞানসন্মত নিয়মৰ প্ৰয়োজন নাই সমস্যাৰ হয়তো এজন মানুহৰ নাম লৈ এতিয়া মই চৰকাৰক ইয়াতে জনাব বিচাৰিছো যে অসমৰে ল'ৰা ডক্টৰ মানৱেন্দ্ৰ চহৰীয়া তেখেত বৰ্তমান IIT দিল্লীৰ আপোনাৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁ বানৰ ওপৰত নাচাটো কাম কৰিছে যদি আমাৰ তেওঁলোকৰ আমি সহায় সহযোগিতা নিশ্চয় ল'ব পাৰোঁ সময় মোৰ পাৰ হৈ গৈছে মই বিদায় ল'ব লাগিব আটাইকেইগৰাকী অতিথিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানত সময় দিয়াৰ বাবে বিদায় লৈছোঁ নমস্কাৰ